৭৮তম স্বাধীনতা দিৱস উপলক্ষে সকলোকে আদৰণি জনাইছোঁ। একেটা সময়তে সমগ্ৰ ভাৰতবৰ্ষই আজাদী কা অমৃত মহোৎসৱো পালন কৰিছে আৰু বিগত ৪০ কালৰ বিভিন্ন প্ৰাপ্তি সম্পৰ্কে পৰ্যালোচনা কৰিছে। তো আমিও এই উপলক্ষে আমি কি পালোঁ কি নাপালোঁ এই সম্পৰ্কে বিভিন্ন পৰ্যায়ত পৰ্যালোচনা আমি কৰি আছোঁ। ভাৰত চৰকাৰে কৰিছে, অসম চৰকাৰে কৰিছে আৰু মিচিং অট'নমাছ কাউন্সিলো আমি এই সম্পৰ্কত কি ধৰণৰ আমি কাম কাজ কৰিছোঁ এই সম্পৰ্কে আমি পৰ্যালোচনা কৰিছোঁ। প্ৰথমতে মিচিং সাহিত্য পৰিষদ গঠন হোৱাৰ পৰাই প্ৰতিষ্ঠা হোৱাৰ পৰাই মিচিং সাহিত্য পৰিষদৰ সীমিত ক্ষমতাৰে যিখিনি সেৱা আগবঢ়াবলৈ আমি প্ৰচেষ্টা কৰি আহিছোঁ। মিচিং সাহিত্য পৰিষদৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগ আগবঢ়াই আহিছে। সেইকাৰণে আমি আজিৰ এই এটা বিশেষ শুভ মুহূৰ্তত আমি তেওঁলোকলৈ মিচিং সাহিত্য পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ অনাগত দিনত মিচিং সাহিত্য পৰিষদে যিবোৰ কাৰ্যসূচী কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোখিনি ক্ষেত্ৰতে পূৰ্বৰ দৰেই ৰাইজে সহযোগ আগবঢ়াব। এই ক্ষেত্ৰত আমি কি ধৰণৰ কাম আমি মিচিং সাহিত্য পৰিষদে আমি কৰিবলৈ প্ৰচেষ্টা চলাই আহিছোঁ এই সম্পৰ্কত সংক্ষেপে দুআষাৰ ক'ব বিচাৰিছোঁ। আমি আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আমি কেইবাটাও ভাগত বিভক্ত কৰিছোঁ। প্ৰথমতে আমি নিৰ্মাণ ক্ষেত্ৰ যিটো হৈছে কনষ্ট্ৰাকশ্যন, সেই কনষ্ট্ৰাকশ্যন আমি প্ৰথমতে বিল্ডিং আমি গৃহ নিৰ্মাণ ভাগত বিভক্ত কৰিছোঁ আৰু বিভক্ত এই বিল্ডিং কনষ্ট্ৰাকশ্যন যিটো গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ গৃহ যেনে বিদ্যালয়সমূহত আমি শ্ৰেণীকোঠা আমি নিৰ্মাণ কৰি দিছোঁ আৰু বিশেষকৈ আমি মিচিং সাহিত্য পৰিষদে নিৰ্বাচিত পৰিষদ গঠন হোৱাৰ পৰাই আমি এটা নীতি গ্ৰহণ কৰিছিলোঁ। এই নীতিটো হৈছে 20% আবণ্টিত চৰকাৰৰ দ্বাৰা যিটো আবণ্টিত পুঁজি সেই পুঁজিৰ
20% পুঁজি আমি শিক্ষাৰ ক্ষেত্ৰত আমি আবণ্টিত কৰিছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব দিবলৈ আমি নীতি গ্ৰহণ কৰিছোঁ আৰু সেয়েহে শিক্ষা খণ্ডত যিবোৰ নাটনি আছে, আন্তঃগাঁথনিৰ যি নাটনি আছে, সেই নাটনিসমূহ আঁতৰ কৰিবলৈ আমি প্ৰচেষ্টা চলাই আহিছোঁ। বিদ্যালয়সমূহৰ গৃহসমূহ সুচাৰুৰূপে পাঠদান কৰাত অসুবিধা হোৱাটো আমি পৰিলক্ষিত কৰিছিলোঁ আৰু এনেধৰণৰ সমস্যা বিভিন্ন কমিটি বা বিভিন্ন সংগঠনৰ তৰফৰ পৰা আমি লাভ কৰি আহিছোঁ আৰু সেই যিবিলাক সমস্যা সম্পৰ্কে যিবিলাক আবেদন নিবেদন আছে, সেই আবেদন নিবেদনৰ প্ৰতি সঁহাৰি জনাই আমি স্কুলসমূহৰ গৃহ নিৰ্মাণ কৰি দিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ আৰু স্কুলসমূহৰ যি প্ৰেক্ষাগৃহ লগতে পকী দেৱাল